হেল্ল' কুমৰুক চুটুং সকলোলৈকে মৰাণীটি ব্লগলৈ সকলোৱে ভালে কুশলে আছেনে বাৰু জনাবচোন। আজি গৈ আছোঁ লখিমপুৰলৈ বুলি। এয়া দেখিছেনে সোৱণশিৰি নদীৰ পানী কণ্টিনিউৱাছ বৰষুণ দি থকাৰ পৰত পানীৰ লেভেলো কি হাই হৈ গৈছে, কিবা ভয়ানক এটা পৰিস্থিতি হৈ গৈছে। এই বৰষুণ জাকনো কেতিয়া এৰে তাকে ভাবি আছোঁ আৰু সদায় বৰষুণ দি থাকিলেও ভাল নালাগে নহয়। আজি আমি আহি পালোঁ লখিমপুৰত আহি পাই বিশালত বজাৰ দুটামান কৰিবলগীয়া আছিলে, চ' তাকে কৰি ল'লোঁ। এনেকুৱা হয় বিশালত আহিলে মোৰ গোটেই বস্তুখিনিয়ে লৈ থৈ দিব মন যায়। স্পেচিয়েলি হোৱাইট বস্তুবোৰৰ প্ৰতি মোৰ ইমান আকৰ্ষণ বেছি। হোৱাইট বস্তুবোৰ এনেই মোৰ লৈ কিনি ইউজ কৰিব মন নাযায়, সজাই থৈ দিব মন যায়, কিবা এটা ভাল লাগে। ল'লোঁ দুটামান বস্তু, প্লেট, কণ্টেইনাৰ, ডেইলি ইউজ কৰিব পৰা বস্তু। বিশালৰ পৰা ওলাই আহি অলপ আগবাঢ়ি গৈ দেখিছোঁ বৰষুণজাক এৰাই নাই, দিয়ে আছে টিপ টিপ টিপকৈ। তাৰপৰা আহি আমি এতিয়া ৰিজৰ্ট এখনত সোমালোঁ। এয়া দেখিছেনে ৰিজৰ্টৰ বেক চাইডে স্পেচিয়েলি পৰিৱেশটো কি ধুনীয়া, কি মনোমোহা দেখিছেনে। চাৰিওফালে গ্ৰীনাৰী, লগতে যিহেতু বাৰিষাৰ বতৰ পানীও অলপ হৈছেই। আৰু এয়া দেখিছেনে ৰিজৰ্টখনত এম্বিয়েন্সটো কি ধুনীয়াকৈ সজাই ৰাখিছে মানুহবোৰে, ভাল লাগি গ'ল। তাতে এতিয়া আমি খাবলৈ ল'লোঁ ফ্ৰেঞ্চ ফ্ৰাইজ উইথ কফি এণ্ড বিৰিয়ানী। দুটামান চেলফি লৈ ল'লোঁ। এনেকৈ আৰু ৰিজৰ্টখনৰ সময়খিনি পাৰ কৰিলোঁ। যেতিয়া আমি ঘৰ উভতি আহি আছিলোঁ তেতিয়া দেখিছোঁ পানীৰ লেভেলটো আমি অহাৰ পৰা আৰু বাঢ়ি গৈছে। ঘৰবোৰ অলপ ডুবি গৈছে আৰু খেতি পথাৰবোৰ ডুবি গৈছে। যিহেতু মানুহে নতুনকৈ ভৰি ৰুইছিলেহে। ৰাতি আহি খালোঁ চিকেন উইথ আলু আৰু বেম্বো শ্বুটছ, ভাল লাগিলে। আজিৰ ব্লগটো মই ইমানতে সামৰিছোঁ। কেনেকুৱা লাগিলে জনাবচোন দেই। আজিলৈ আহোঁ, বাই।